সুপ্ৰভাত সকলোকে আজি কবলৈ গৈছো ঠাণ্ডাৰ দিনত আমাৰ ছালখনৰ উজ্জ্বলতাটো কেনেকৈ বৰ্তাই ৰাখিব কাৰণ ঠাণ্ডাৰ দিনত আমাৰ ছালখন গৰম দিনৰ তুলনাত উজ্জ্বলতাটো কমি যায় আৰু আমাৰ মুখখন দেখিবলৈ অলপমান কলাৰ ধৰণে হয় নহয়নে গতিকে প্ৰথম কথাটো হ'ল যে আমি ঠাণ্ডাৰ দিনত প্ৰায় সকলোৱে গৰম পানীৰে গা ধুওঁ গৰম পানীৰে গা ধুলে আমাৰ ছালৰ যিখিনি তেল থাকে সেই তেলটো গৰম পানীয়ে শুহি লয় গতিকে যিখিনি গা ধোৱা পানী থাকে তাত অলপমান নাৰিকল তেল নহলে অলপমান অলিভ অইল মিক্স কৰি লব যাতে আমাৰ ছালখনৰ ময়শ্চাৰাইজ হৈ থাকে দ্বিতীয়তে ঠাণ্ডা দিনৰ বাবে বিৰাট ধুনীয়া এটা স্ক্ৰাব হৈছে আমাৰ যেটো গুটা মগু থাকে সেই মগুটো মিক্সিত ভালদৰে পিহি লব আৰু তাৰ লগত অলপমান মৌ মিহলাই অকনমান পানী দি যদি আপোনালোকে স্ক্ৰাব কৰে তেতিয়া হলে এটো ধুনীয়া এটা উজ্জ্বল হৈ থাকে আৰু আটাইতকৈ দৰকাৰী কথাটো হৈছে আমাৰ তেজ চলাচল নহলেও আমাৰ মুখখন অলপমান কলা যেন দেখি আৰু ঠাণ্ডাৰ দিনত তাৰ কাৰণে আমি কি কৰিব লাগে আমি মাসাজ কৰিব লাগে আৰু মাসাজ কৰাৰ কাৰণে আটাইতকৈ ভাল বস্তুটোৱে হৈছে নাৰিকল তেল মুখখন স্ক্ৰাব কৰাৰ পিছত হাতত অকনমান নাৰিকল তেল বা অলপমান অলিভ অইল লৈ পেলাই ধুনীয়াকে মাসাজ কৰিব মাসাজ কৰাৰ ফলত আমাৰ স্কিনখনত তেজ চলাচল হ'বলৈ সুবিধা পাব আৰু আমাৰ স্কিনখন ধুনীয়া গ্লো কৰি থাকিব আৰু লিপছখন ফাটে নহয়নে লিপছত কি কৰিব অকনমান আমাৰ ঘৰত যে গোলাপ ফুল থাকে গোলাপ ফুলৰ পাহ ধুনীয়াকে ধুই পৰিষ্কাৰ কৰি লব আৰু হাততে মুহাৰি লব আৰু অকনমান গ্লিচাৰিন লৈ সদায় মুখৰ উটটোত লগাব চাবচোন উটটো লাহে লাহে কাৰোবাৰ যদি কলা পৰা আছে সেইটো নাইকিয়া হ'ব আৰু ফটাটো একেবাৰে বন্ধ হৈ যাব